আজি মই আমাৰ হিন্দু ভাইসকলক দুটামান কথা কম। কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ফিজিকেলি ব্লেকমেইলিং কৰি আছে। আপোনাৰ মাথা হেক কৰিবলৈ চেষ্টা কৰি আছে। চাওক, তেখেত এজন মুখ্যমন্ত্ৰী, এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাতিপুৱা টোপনিৰ পৰা উঠি আকৌ ৰাতি হোৱালৈকে কেৱল মিয়া 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 এই এটা টপিক লৈ ৰাজ্যখন চলাই আছে। যদি আচলতে অবৈধ নাগৰিক আমাৰ অসমত আছে, লিগেলি একশ্যন লওক। অযথা হেৰাছমেণ্ট কিয় কৰিব লাগে কওক? তেখেত এজন মুখ্যমন্ত্ৰী, তেওঁ ইচ্ছা কৰিলে অবৈধ নাগৰিক, মিয়া মুছলমান যদি অবৈধ আছে আমাৰ অসমত, খেদি পঠিয়াব পাৰে। লিগেলি কৰিব পাৰিছে জানো? একো নকৰে। জাষ্ট আমি আৰু আপোনাৰ মাজত এটা ভেদাভেদ সৃষ্টি কৰি আছে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে, বেলেগ একো নহয়। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত চাব, একো প্ৰব্লেম নাই, ক'তো মিয়া নাই, মুছলমান নাই, বিদেশী নাই, অচিনাকি নাই, একো নাথাকে। কেৱল নিজৰ স্বাৰ্থ, নিজৰ গাদী ঠিক ৰখাৰ কাৰণে আমালোকৰ মাজত ইমান বিভেদ সৃষ্টি কৰি আছে। কোনোবা যদি বাংলাদেশী আমাৰ অসমত আছে, আমিও একমত, খেদি পঠাও। তুচ্ছ-তাচ্ছিল্য কিয় কৰিব লাগে এটা জাতিলৈ? হিন্দুৱে হওক, মুছলমানে হওক, শিখ হওক, খ্ৰীষ্টান হওক, যদি ইলিগেলি আমাৰ অসমত বসবাস কৰি আছে, খেদি পঠিয়াওক, তাতে একমত আছো। কেৱল এটা জাতিলৈ তুচ্ছ-তাচ্ছিল্য কৰা মানে কি? এনেকুৱা নাটক কৰি আপোনাৰ মগজু, আপোনাৰ মাথা হেক কৰি লৈছে। আপোনাৰ মাথা হেক কৰিছে। আপোনালোকে এবাৰ ভাবি চাব।